So, কেনে ডাউট আছে হেয়ৰ গেটত মই কেইটামান কুৱেশ্যন ৰেডি কৰিছোঁ বাৰু আৰু কিবা বেলেগ ডাউট আছে নেকি যদি নাই প্ৰথম এইটো কুৱেশ্যন চা এইটো কুৱেশ্যন আছিল 2006ত এইটো কুৱেশ্যনত কি দিয়া আছে যে আমাৰ এ এটা ইনপুট বি এটা ইনপুট কিবা এটা লজিক গেটৰ মাজেদি আমি সিগনেল এটা পঠাইছো আৰু সি টো হৈছে আমাৰ এটা আউটপুট আৰু আমাক সিগনেলটো এনেহেন দিয়া আছে এ ইনপুটৰ সিগনেল আছে এইটো বি ইনপুটৰ সিগনেল আছে এইটো আৰু সি ইনপুটৰ সিগনেল আছে এইটো এই তিনটা আমাক দিয়া আছে সো এইটো হৈছে আমাৰ ইনপুট টার্মিনাল এইটো হৈছে আমাৰ ইনপুট টার্মিনাল আৰু এইটো হৈছে আমাৰ আউটপুট টার্মিনাল গতিকে ইয়াৰে এই আউটপুট গেটটো কোনটো হ'ব বা এই লজিক গেটটো কোনটো হ'ব আমাক হচ্ছে এন্ড গেট নেন গেট নর গেট অর গেট সো আমি ওইলাম কেনেকে ইয়াৰ আমি এই ফিক্স স্টেপ বিলাক এনে ভাগ কৰি লম ঠিক আছে সো প্ৰথম আমি এই কন্ডিশনটো চাম যে এই ৰটোত কি হৈছে মানে কিছুমান আমি সরি কিছুমান কলমত আমি ইয়াক ভাগ কৰি ললো আৰু কলম স্টেপটো ভাগ কৰিছো ইকুৱেল ইন্টাৰভেলত লাইক এখনি ইন্টাৰভেল এখনি এনেকে ইকুৱেল সো আমি এটা কি কৰিম আমি ইয়াৰে প্ৰত্যেকটো কন্ডিশনৰ পৰা এখন ট্ৰুথ টেবল বনাব ট্ৰাই কৰিম সো ইনিশিয়ালি এই ভ্যালুটো মই লম 0 আৰু যদি ওপৰত থাকে এটো লম মই 1 সো এটো মোৰ কি হৈ আছে এটো হৈ আছে ইনিশিয়ালি 0 বি টো কি হৈ আছে মোৰ 0 আৰু y বা c টো মই কি পাইছো আউটপুট 0 সেকেন্ড পেজত আমাৰ ই কিমান আছে a আছে মোৰ 1 b কিমান আছে b ও এইবাৰ মোৰ 1 এ আছে আৰু c মই দিতে কি পাইছো মই পাইছো 1 থাৰ্ড কেস a আছে মোৰ কিমান 0 b আছে মোৰ 1 আৰু c পাইছো মই 0 ওকে এইটো কেস হল ফোর্থ কেস এইটো সো a আছে মোৰ 1 b আছে মোৰ 0 আউটপুটে কিমান পাইছো 0 again fifth case 0 0 0 এটোত 1 1 পালো 1 সো এইখান কিহত ট্ৰুথ টেবল হ'ব যদি মই এটা এই ট্ৰুথ টেবল খান যদি অলপ যদি ভালকে লেখো লাইক আমাৰ a b c 0 0 0 1 1 0 1 1 তাহলে 0 0 পাইছো 0 0 1 তো আমি পাইছো 0 নেক্সট 1 0 তো পাইছো 0 আৰু 1 1 ত পাইছো 1 সো কিহত ট্ৰুথ টেবল হ'ব এইটো কোনটো গেটত ট্ৰুথ টেবল আছিল সো এই ট্ৰুথ টেবল বিলাক যদি ভ্যালু বিলাক চ ইটস লুক লাইক a dot b সো গেটটো আমাৰ কি গেট হ'ব it will be AND gate সো কিবা ডাউট এইটো কোৱেশ্চনত কেনেকৈ আমি উলিয়ালো সিগনেলৰ পৰা যে এই লজিক গেট খান কি হ'ব আমাৰ AND gate এটো পাইছো আগৰ যে কোৱেশ্চনটো দিছিল তাতে যে বহুত কেটা গেট আছিল নেন গেট এন গেট অৰ গেট হেতুত অলপ ডাউট আছে হেতুক লগি যাম সো এটো কোৱেশ্চন আনসাৰ ক্লিয়াৰ এটো কোনটো হ'ব আমাৰ AND gate এটো এটা এটো 2023 ত আছিল কোৱেশ্চনটো সো এনেহেন কোৱেশ্চন আহিলি মোৰ ফাৰ্স্ট কাম হ'ব গেট কেইটা আইডেন্টিফাই কৰা সো এটো কি গেট এই দুটা এটো হৈছে মোৰ নট গেট আৰু এটো কি গেট এটো হৈছে মোৰ NAND gate সো এনেহেন কোৱেশ্চন আহাৰ লগে মই ফাৰ্স্ট কাম কৰবা কৈছিলো কি NAND gate ট্ৰুথ টেবলটো আগত সৰুকে লেখবা কৈছিলো
সো NAND গেটৰ আমাৰ ট্ৰুথ টেবলটো কি হয় সাপোজ এতিয়া মই AB নলওঁ কাৰণ অলৰেডি ইনপুট AB আছে এটো A dash B dash সাপোজ Y dash সো 0 0 0 1 1 0 1 1 সো কি হয় ট্ৰুথ টেবলটো NAND গেটৰ 1 1 1 0 এটো মই লিখি থৈ দিওঁ ফৰ NAND গেট এটা মই কি কৰিম এই সার্কিটটোত মই চাম কেনেহেন হ'ব ঠিক আছে সো এটা কাম কৰা এটো পয়েন্ট A দিয়া এটো পয়েন্ট A1 বুলি লেখা এটো পয়েন্ট B দিয়া এটো পয়েন্ট B1 বুলি লেখা আৰু এটো মোৰ Y সো আমি সব টার্মিনাল পয়েন্ট বিলাক লম প্ৰথম সাপোজ আমি লম A নেক্সট A এর পাছত আমি পাম A1 নেক্সট আমি লম B B1 আৰু লাষ্টত আমাৰ আউটপুট Y সো ইনিশিয়ালি আমি A আৰু B সেন্স কৰিম ৰাইট কাৰণ ইয়াতে আমি ইনপুট দিম ইনিশিয়ালি সাপোজ দুটা 0 0 দিম সো 0 0 এটা A যদি 0 দেও A1 কিমান হৈ যাব এটো হৈ আছে মোৰ নট B1 ও হৈ আছে মোৰ নট বা এটো ট্ৰুথ টেবল যদি অলপ যদি উল্টা লাগছি এনে কৰিব পাৰা এটা সাপোজ A B A এর পৰা A1 B এর পৰা B1 এটো 1 এইবাৰ দিব সো AB মই 0 0 দিছো যদি A0 A1 কিমান হ'ব A1 টো আছিল নট এর নট হলি কি হৈ যাব 1 সিমিলারলি B যদি মই 0 দিছো B1 টো মোৰ কি আছিল নটে আছিল এইটো সো B নট কিমান হ'ব 1 এই Y টো কি এই Y টো হৈছে মোৰ NAND গতিকে 1 1 থাকলে মোৰ NANDৰ আউটপুট কি হয় 0 এটোৰ পৰা মই চালো 0 নেক্সট আমি দিম 0 1 সো 0 1 দিলে A1 কিমান হ'ব 1 B1 কিমান হৈ যাব এবাৰ 0 আৰু 1 0 হলি কিমান হ'ব মোৰ আউটপুট 1 এটা যদি এনেহেনকে এই দুটা ভেৰিফিকেশন হল প্ৰথম চ এই দুটা ভেৰিফাই হওক কোনবা এনসার আছে নেকি কেনেহেন AB00 আউটপুট 0 সো এটো যদি মন কৰা 00 আউটপুট 0 সো এটো মোৰ এটা হবা পাৰে এনসার এটো 00 ত 1 আইছি সো এটো মোৰ নহয়ে নেক্সট এটো 000 সো এটো মোৰ এটা হবা পাৰে এনসার আৰু এটোটো 001 আছে মোৰ নহয় মানে মই দুটা অপশন কি হল মোৰ নহয় এই দুটা অপশনৰ কোনবা এটা হ'ব নেক্সট ভেৰিফাই কৰা 01 সো 01 মোৰ কি আছে 1 সো 011 ইয়াতে 01 কি দিয়া আছে 0 সো এটো অপশন নহয় গতে মোৰ বাকি কিটা নইললে হ'ব মোৰ কারেক্ট অ্যান্সার কোনটো এটো 1 ঠিক আছে সো বাকি কিটা ওইললে আরবা এটো লৈ মিলি যাব বা যেহেতু মই দুটা ওইললে কারেক্ট ওলাকে গতিকে মই বাকি কিটা মিলে নাথকো টাইম মোৰ সেভ হ'ব গতিকে মোৰ কারেক্ট অ্যান্সার কোনটো হ'ব 1 2 এটোত কিবা ডাউট পাইছো দিয়ক ওকে সো 10 ভেরিফাই করো যদি এটা কৰি চাবা 10 এটো 1 এটো 0 সো 1 হলি এটো হৈ যাব 0 1 সো 0 1 হলি হয় 1 সো এটো কারেক্ট আৰু 1 1 হলি কি হ'ব আমাৰ 1 1 হলি এটো হৈ যাব 0 0 সো 0 0 ৰ আউটপুট কি আহে আমাৰ 1 সো এটো হ'ব মোৰ সো 0 1 1 ললি মান হৈছে 1 সো 1 ইজ দা কারেক্ট অ্যান্সার ওকে নেক্সট এটো এটা কোৱেশ্চন আহিছিল এই কোৱেশ্চনটো আহিছিল তোমাৰ 2022 ত এক নম্বৰ আমি কি কৰিব লাগিব ইয়াতে মই কেইটামান পইণ্ট লিখি লৈছো যেনেকৈ এটো A হলি এটো A হৈ যাব এটো B হলি এই টাৰ্মিনেলটো B হৈ যাব সো এই টাৰ্মিনেলটো কানেক্ট হৈ আছে সো এটো মোৰ B এটো A হলি এটো হৈ যাব মোৰ A বাৰ এই আউটপুটটো কি হ'ব মোৰ A ডট B হোল বাৰ যেটো NAND গেট আৰু এই আউটপুটটো হ'ব মোৰ A বাৰ ডট B হোল বাৰ গতিকে C মই কি পাম A ডট B বাৰ ডট A বাৰ ডট B হোল বাৰ এটো হ'ব মোৰ C মানে এটোক যদি মই কওঁ C1 এটোক যদি মই কওঁ C2 তেতিয়াহ'লে মোৰ C কিমান হ'ব C1 ডট C2 এখানে এটা ক্লিয়াৰ আৰু এটো AND গেট এটা মই জানবা লাগিব NAND গেটৰ ট্ৰুথ টেবল সো 0 0 ত আমি পাম 1 1 0 তো আমি পাম 1
0 1 ত আমি পাম 1 আৰু 1 1 ত আমি পাম 0 এটো হৈছে মোৰ ট্ৰুথ টেবল ফৰ NAND গেট এটা মই এতে যি পইণ্ট পাইছো এটা লিখি লওঁ এটা A এটা B এটা হৈছে A ডট B হোল বাৰ এটো বেসিক্যালি NAND গেট এটা হ'ব আমাৰ A bar dot B হোল বাৰ আৰু লাষ্টত আমি আহোঁ দুটাৰ কি কৰিম যদি মই কওঁ C1 এবং C2 জাস্ট C1 dot C2 কৰিম আৰু এটো হ'ব মোৰ আউটপুট সো ইনিশিয়ালি আমি 0 0 লওঁ সো এটো আছে মোৰ A dot B হোল বাৰ সো 0 0 ত আমি NAND গেটৰ আউটপুট কিমান পাওঁ 1 কিন্তু এটো ক্ষেত্ৰত মোৰ কি হৈ যাব এটো ক্ষেত্ৰত মোৰ 0 dot 0 হৈছিল কিন্তু এটো ক্ষেত্ৰত মোৰ এই 0 টো চেঞ্জ হ'ব 1 কাৰণ A bar আছে সো 1 0 হলি আমি আউটপুট কি পাম 1 গতে 1 1 আমি কিমান পাই যাম 1 1 আমি আউটপুট পাই যাম 1 নেক্সট আমি 0 1 লম সো 0 1 হলি এটো মোৰ কিমান হ'ব 0.1 0.1 হলি হ'ব মোৰ 1 কিন্তু এটোত মোৰ কি হৈ যাব এটোত মোৰ হৈ যাব 0 এটোত মোৰ কি হ'ব এই 0 টো চেঞ্জ হ'ব 1 ক লগি ৰাইট কাৰণ A bar আছে সো এটোত মই পাম 1.1 বেসিক্যালি মোৰ কিমান হ'ব 0 আৰু এটো NAND গেট সো 1.1 0 সো এইবাৰ মই কি পাইছো 1 0 সো মোৰ আউটপুট কি হ'ব 0 কাৰণ 1.0 নেক্সট যদি মই 1 0 লওঁ 1 0 ললি এটো কি পাম 1 0 মানে হৈছে মোৰ NAND গেটৰ আউটপুট হৈছে 1 আৰু এই 1 টো চেঞ্জ হৈ এখনিত কি হ'ব 0.0 বাৰ সো 0.0 বাৰ মানে আমি কিমান পাম NAND গেটৰ 1 সো 1 1 আমি কিমান পাম 1 সো এই তিনটা ভেৰিফাই হৈছে 1 0 1 এফালে আউটপুট সো কোনটো হ'ব আমাৰ এইটো আৰু এটো আছে 1 0 1 লাষ্টত টো চেক নকৰিলে কথা নাই ক্লিয়াৰ এইটো ওকে নেক্সট এই প্ৰবলেমটো মন কৰা এই প্ৰবলেমটো আই থিংক 2018 না 2019 ত আছিল এটো এটা ইনপুট সিগন্যাল দিয়া আছে এই সিগন্যালটো এটা ইনপুট এটা এই সিগন্যালটোৰ ইয়াতে কিছুমান লেখা আছে T1 T2 এইবিলাক হৈছে আমাৰ টাইম ইন্টাৰভেল 0 5 এইবিলাক হৈছে আমাৰ ভোল্টেজ ভোল্ট সো এটো 0 ভোল্ট এটো 5 ভোল্ট মানে ইয়াৰে এই ম্যাক্সিমামটো বুজি আছে 5 ভোল্ট আৰু মিনিমামটো বুজি আছে আমাক 0 ভোল্ট এটা ইয়াতে কেইটামান পইণ্ট আছে লাইক A point B point C point আৰু আমাক Y point ইয়াৰে কোনবা এটা হ'ব হয় A B C D কোনটো হ'ব আমাক খুজি সো আমি কি কৰো আমি ফাৰ্স্ট ট্ৰুথ টেবল বনাবা চাও এই পইণ্ট কেইটাৰ ওপৰত কেনেহেন হ'ব এটো এটা গেট সো ইয়াতে গেটটো হিমান এটা কথা নাই কাৰণ আমাক এই তিনটা দিয়াই আছে A B C ও ইয়েস লাগব গেটটো ওকে সো এটা মন কৰা A B C to A to B to C আৰু এই টাইমটো আমি T1 স্টেপত ভাঙি লৈছো T1 স্টেপত যদি আমি ভাঙি লওঁ ইনিশিয়ালি আমি কি লৈছো A লৈছো মই 0 B লৈছো মই 0 C কিন্তু মই লৈছো 1 সো A লৈছো 0 0 1 সো এতে মই 0 দেও এতে 0 আৰু এতে মই 1 এটা ইয়াৰ পৰা আমাৰ এতে দুটা কি গেট আছে এটো হৈছে মোৰ এটা AND গেট আৰু এটো হৈছে এটা মোৰ NAND গেট আৰু এটো এটা হৈছে মোৰ NOR গেট এইটা আমাৰ গেট আছে এটা NAND গেট পাওয়ার লগে আমি NAND গেটৰ ট্ৰুথ টেবলৰ আগত লিখি লম সো NAND গেট কি হয় 0 0 0 1 1 0 1 0 0 হ'ব মোৰ 1 এইটো 1 এইটো 1 এইটো 0 ওকে সো A B মই যদি 0 দেও এই ডায়টো মোৰ কিমান হ'ব সৰি এই গেট খান NAND গেট খান 0 0 সো 0 0 মানে 0 আৰু NAND গেটটো কিমান হ'ব কাৰণ মই C1 দিছো ইনিশিয়ালি ফাৰ্স্ট এটো মন কৰা C5 ভোল্টত আছে মানে 1 সো এটো মই 0 1 সো 0 1 দিয়াৰ লগে লগে মোৰ NAND গেটৰ আউটপুট কি হয় 1 সো এটো হৈ যাব মোৰ 1 সো এটো হল 0 এটো হল 1 সো NOR গেট কি হয় এই দুটা যোগ সো 0 প্লাস 1 আমি কিমান পাম 1 ওকে সো আমি আউটপুট কিমান পালো আমি 1 এটা আউটপুট 1 মানে এটো কিমান ভোল্ট 5 ভোল্ট সো তুমি গ্ৰাফ কেইটা চাও ইনিশিয়ালি এটো তো 0 তে আছে সো এটো হৈছে মোৰ টাইম T1 সো T1 ত মোক কিমান লাগে 5 ভোল্ট সো এটো আছে মোৰ 0 ভোল্টত এটো নহয় এটো কাটি দিয়া B টো মোৰ কিমানত আছে 0 ভোল্টত সো B টো নহয়
C টো মোৰ আছে 5 ভল্টত, so it may be, আৰু D টো আছে মোৰ 5 ভল্টত, so এইটো মোৰ হবা পাৰে। কিন্তু এইটো মে বি কুৱেশ্যনটো দিয়াতে ভুল হৈছে, 5 ভল্টটো তলত দিছি, চাই লওঁ কি হয়। so 0 0 আমি কি পালো, ইনিচিয়েলি যদি আমি A B C লওঁ, ইনিচিয়েল এই পইণ্টৰ কাৰণে মোৰ আউটপুট কিমান পালো, আমি পালো আউটপুট 5 ভল্ট, হাই ভল্টেজ। আমি নেক্সট ষ্টেপটো ভেৰি কৰো, নেক্সট ষ্টেপটো T1 আৰু T2 ৰ মাজত, so A আছে মোৰ হাই, so এইটো হৈছে মোৰ 1, B আছে মোৰ লো 0, আৰু C আছে মোৰ হাই, so হৈছে 1, so আউটপুট কিমান হ'ব আমি চাওঁ। so A আছে মোৰ এইবাৰ 1, B আছে মোৰ 0, C আছে মোৰ 1, so B যদি 0 হয়, এই পইণ্টটো মোৰ 0 হ'ব, so NAND gate মোৰ এইবাৰ একে থাকব, NAND gate ৰ একো চেঞ্জ নহয়, 0 আৰু 1, so এইটো 1 এ পাম। কিন্তু AND gate ত এইবাৰ মই কি পালো, AND gate ত এইবাৰ মই পাম 1 0, so 1 0 মানে কিমান 0, so obviously 0 মানে AND gate টো মোৰ কি হ'ব, 1 0 হলেতো 0 হ'ব, আউটপুট মই ইয়াত পাম 1 এ পাম, 1 plus 0 1, so মোৰ নেক্সট ষ্টেপটো কিমান হ'ব, এইটো হ'ব মোৰ 1, মানে এইখিনি যদি মই ভাগ কৰি দিওঁ, এতিয়া 1 কোনটো আছে, এই দুটাৰ এইটো আছে মোৰ 1ত, এইটো আছে মোৰ 0, so কাৰেক্ট আনসাৰ কোনটো মোৰ C টো, বাকি আৰু ভেৰিফাই কৰিব লগা নাই, কাৰণ D টোত মোৰ কি হৈছে, D টোত মোৰ এটাত যদি হাই হৈছে, নেক্সটটো লো হৈ গৈছে, দুটাতে হাইয়ে আছে, গতিকে এইটো হৈছে মোৰ কাৰেক্ট আনসাৰ, কোনটো C, so C is the correct answer। কিবা ডাউট এইটোত? পাইছো দিয়ক বুজি। Okay, so এইটো এটা কুৱেশ্যন, so এইটো কুৱেশ্যনত মন কৰা এখন কি গেট, এইটো হৈছে মোৰ নট গেট, এইটো হৈছে মোৰ নট গেট, আৰু এইটো হৈছে এইবাৰ মোৰ নট গেট। so যদি নট গেট দিয়া আছে, ইনিচিয়েলি মই কি কৰিম, নট গেটৰ আমি ট্ৰুথ টেবল লিখি ল'ম, 0 0 0 1 1 0 1 1, নট গেটৰ কি হয় 0 0 0 1, এইটো হৈছে মোৰ নট গেটৰ ট্ৰুথ টেবল। এতিয়া কেইটামান আমি ট্ৰুথ টেবল ভেৰিফাই কৰো ইয়াৰে, লাইক প্ৰথম যদি মই 0 0 দিওঁ, তেতিয়াহ'লে নট গেটে কি কৰি দিব, ইয়াকে লগি মই 1 কৰি দিব, এইটো 1 কৰি দিব, so বেসিক্যালি মই 0 0 দিলে কি হ'ব 1 1, আৰু 1 1 ৰ কাৰণে আমি কিমান পাওঁ, গেটত 1, so মোৰ 0 0 ত 1 হা কেইটা আছে ইয়াতে যদি মন কৰা, A টোত মোৰ 0 0 0 আছে, so এইটো মোৰ হবা নৰে, B টোত মোৰ 0 0 ত 1 আছে, so it may be, C টোতো 0 0 ত 1 আছে, so এইটো হ'ব পাৰে, আৰু D টো হবা নৰে, so আমি দুটা এলিমিনেট কৰিলো অপচন, আমাৰ কোনটো যে আমি 1 আৰু 4 এলিমিনেট কৰিলো, অকল আমি চাম 2 and 3 এবাৰ, কাৰণ আমি 2 আৰু 3 টোৰ কোনবা এটা হ'ব। so next step আমি ভেৰি কৰো 0 1, কাৰণ ইয়াতে যদি মন কৰা 0 1 টোত ইয়াতে আছে 0, ইয়াতে আছে 1, so 0 1 ওইলাৰ লগে লগে আমি কাৰেক্ট আনসাৰটো পাই যাম। so 0 1 হলে এইটো কিমান হৈ যাব, এইটো হৈ যাব 1, এইটো হৈ যাব 0, so 1 0 ত নট গেটত কি হয় 0, so কোনটো হ'ব কাৰেক্ট আনসাৰ, এইটোতো 1 দিয়া আছে, এইটো নহয়, so 3 is the correct answer। ঠিক আছে এইটো, so এই মেথডটো ইউজ কৰা, এইটো যিটো আমি এটা চেভ কৰি দুটা অপচন কাটি দিলো, নেক্সট আৰু এটা চেভ কৰি আমাৰ নেক্সট কাৰেক্ট অপচনটো লৈ গ'ল, এইটো মেথড ইউজ কৰা, এইটো মেথড ইলিমিনেশ্যন মেথড কয়, আৰু এইটো টাইম বহুত চেভ হয়, কাৰণ গোটেই মাহ কৰবা যায় আৰু একবাৰ চেভ কৰিম কোনটো মিলছি, তাতকে বেসিক্যালি এনেকে অপচন বিলাক চাই যাও, চাই এটা এটা কৰা অপচন বিলাক চাও, দেন কাৰেক্ট আনসাৰ। এইটো এটা কুৱেশ্যন পাইছিলো, এইটো একবাৰ আহিছে, so এইটোত খুদছি যে y লজিক এক্সপ্ৰেছন কোনটো হ'ব, কোনটো কাৰেক্ট লজিক এক্সপ্ৰেছন ইয়াতে আমাৰ উলিয়াব দিয়া আছে, so এইটো সহজ বাৰু, এইটো বহুত টান নহয়, ফাৰ্ষ্ট আইডেন্টিফাই কৰা গেট বিলাক, এইটো হ'ব মোৰ নট গেট, এইটো হ'ব মোৰ এণ্ড গেট, এইটো এণ্ড গেট, আৰু এইটো হ'ব মোৰ অৰ গেট, এইবাৰ ইয়াতে আমাৰ আগত সেইটো নাই, ডটটো নাই, গতিকে এইটো হ'ব মোৰ অৰ গেট। so ইয়াতে যদি a দেও, এই টাৰ্মিনেলটো মই পাম a, কিন্তু এইটো b, এই টাৰ্মিনেলটো মোৰ কি হৈ যাব b বাৰ, ওকে, নেক্সট এই এটো কানেক্ট আছে নটৰ লগত, গতি এই টাৰ্মিনেলটো হ'ব মোৰ a বাৰ, আৰু এই টাৰ্মিনেলটো মোৰ কি হ'ব b,
সো এণ্ড হলে এটো মোৰ কি হ'ব a ডট b বাৰ আৰু এটো মোৰ কি হ'ব a বাৰ ডট b গতিকে অৰ হলে কি হ'ব দুটা যোগ হৈ যাব সো a ডট b বাৰ প্লাস a বাৰ ডট b সো কোনটো হ'ব কাৰেক্ট অপচন এনসাৰ এটো b টো এইকেইটাই কোৱেশ্চন আছিল মই ডিসকাস কৰিব লাগে গেটৰ সো এনএন কোৱেশ্চন আহিব গেটৰ এতকে বেছি টান নাহে বাৰু সো এনএন কোৱেশ্চন আহিলে পাৰবা না নেক্সট ট্ৰানজিস্টৰৰ কোৱেশ্চন ইতাকলৈকে আহা নাই এটাও মই যিমান দূৰ চালো ট্ৰানজিস্টৰৰ কোৱেশ্চন এটাও আহা নাই ট্ৰানজিস্টৰৰ কোৱেশ্চন যদি ডিসকাস কৰিব লাগে তেতিয়াহ'লে আমি ট্ৰানজিস্টৰৰ কিতাপৰ পৰাই চাব লাগিব ট্ৰানজিস্টৰৰ কোৱেশ্চন ইতাকলৈকে এটাও আহা নাই গেটৰে মেক্সিমাম কোৱেশ্চন দিছি যিমান আহিছি সেমিকন্ডাক্টৰ চেপ্টাৰটোৰ পৰা ইতাৰ কোনটো কোনটো চেপ্টাৰ ডাউট আছে লাইক ইয়াৰে আমাৰ দুটামান টপিক আছে সৰু সৰু লাইক আমাৰ আছে ফটোডায়ট और सोलार सेल फोटोडायोड सोलार सेल और एलईडी लाइट इमिटिंग डायोड এই তিনটা টপিক আছে এই তিনটা টপিকৰ গ্ৰাফ আই বেসিক্যালি মই গ্ৰাফটো এক্সপ্লেইন কৰিম আৰু নিউক্লিয়াৰ ফিজিক্সৰ অলপ আছে আমাৰ হে ৰিডিউস সিলেবাস নিউক্লিয়াৰ ফিজিক্সৰ আমাৰ আছে হাফ লাইফ হইল দেন আলফা ডিকে আৰু বিটা ডিকেৰ সৰু সৰু কোৱেশ্চন আহে মই পিৱাইকিউ ডিসকাস কৰিম তাৰ লগতে কৰি যাম যে বিটা ডিকে বা হাফ লাইফৰ আৰু আলফা ডিকে বিটা ডিকে কেনে কোৱেশ্চন আহিছে আমি চাম পিৱাইকিউ বাকি ফটোডায়োড সোলাৰ সেল এলইডি এখনি ডিসকাস কৰবা সো গেটৰ কিবা ডাউট আছে নেকি স্যার ফার্স্ট পার্ট তোর নাই নেকি নাকো রিডিউস সিলেবাস ফার্স্ট পার্টটো হেনেকে ৰিডিউস কৰিছিল জানো ম্যাগনেটিজম অলপ করছিল নেকি আৰু সেই কারেন্ট ইলেক্ট্রিসিটিৰ করছিল পটেনশিওমিটার মিটার ব্রিজ পটেনশিওমিটাৰ মিটাৰ ব্ৰিজৰ কোৱেশ্চন মই চাবা লাগিব কিমান কি আছে কিন্তু কাৰেন্ট ইলেক্ট্ৰিচিটিৰ কেসিএল আৰু কেভিএল চাবা মই কেসিএল আৰু কেভিএল এটা ক্লাস লম মানে কেনেহেন ক্লাস লম লাইক সাপোজ তোমাৰ এটা ভোল্টেজ সোর্স আছে যিকোনো এটা ভোল্টেজ 12 ভোল্ট দিয়া এটা এটা ৰেজিস্ট্যান্স আছে সাপোজ 6 ওহম আৰু ইয়াতে এটা ৰেজিস্ট্যান্স আছে সাপোজ 4 ওহম এটা তোমাক উইলবা দিছি এই ৰেজিস্ট্যান্সটোৰ এক্ৰছত ভোল্টেজ কিমান আছে সো এটো উইলবা লাগিলে আমি অবিয়াসলি কেসিএল কেভিএল ইউজ কৰি কৰবা পাৰিম কিন্তু আমি এতে একদম সিম্পলিফাই কৰবা পাৰো যে v0 is basically 4 into 12 divided by 4 plus 6 volt এই ফৰ্মুলা এটা আমি ডিসকাস কৰিম কেনেকৈ আমি উইলালো কেনেকৈ আমি মনত ৰাখিম যে এটো আমি ভোল্টেজ ডিভিজন ৰুল বুলি কওঁ যে ইজিলি আমি কেনেকৈ গম পাম এই ৰেজিস্ট্যান্সৰ এক্ৰছত ভোল্টেজ কিমান বা আমি যদি ইয়াৰ মাজেদি কারেন্ট জানো সাপোজ i1 নেক্সট এটো যদি এটা বেলেগ ৰেজিস্ট্যান্স দিয়া থাকে ইতলি 4 ওহমৰ মাজেদি কারেন্ট কিমান যাব লাইক সাপোজ সিম্পল এটো সাপোজ মই 6 ওহম দিছো ইয়াতে সাপোজ কিবা এটা মোৰ বেটাৰী আছে আৰু এটো সাপোজ 4 ওহম ৰেজিস্ট্যান্স আৰু ইয়াতে এটা ৰেজিস্ট্যান্স আছে এটা সাপোজ মোক লাগে এই 4 ওহম তোৰ মাজেদি কিমান কারেন্ট যাব সাপোজ i1 মই 6 ওহমৰ মাজেদি কারেন্ট জানো সাপোজ i2 আৰু এটো সাপোজ 7 ওহম তেতিয়াহলে এই কারেন্টটো যেটো মোৰ i1 আছে I can easily calculate কেনে ক্যালকুলেট কৰা পাৰো এটো যদি মোৰ 12 ভোল্ট হয় সো 12 সো v is equal to ir so I is equal to v by r হ'ব 7 টো সিরিজত আছে 7 সো এটো 12 নহয় এটো 12 এটো হ'ব মোৰ এই 4 ৰ মাজেদি লাগে সো বেসিক্যালি এটো হ'ব 6 7 plus 6 into 4 by 6 plus 4 সো এই ফৰ্মুলা এটা আমি ডিসকাস কৰবা আছো কেসিএল কেভিএল যে আমি ডাইৰেক্ট কেনেকৈ সাৰ্কিট এটাৰ পৰা ওইলম যে কিমান ভোল্টেজ হ'ব লাইক ইয়াৰ মাজেদি কিমান কারেন্ট ফ্লো হৈছে 4 ওহমৰ মাজেদি বা 7 ওহমৰ মাজেদি কিমান কারেন্ট গৈছে এই ক্যালকুলেশন বিলাক কেনেকৈ কৰিম এখনি ডিসকাস কৰবা আছো এখনি মই কৰিম নেক্সট বা এই 4 ওহমৰ এক্ৰছত ভোল্টেজ কিমান হ'ব 6 ওহমৰ এক্ৰছত ভোল্টেজ কিমান হ'ব
এই কেলকুলেশ্যনখিনি আছে এইটো আমি দুটা টাৰ্ম লওঁ এটা আমি লওঁ ভল্টেজ ডিভিজন ৰুল আৰু এটা আছে আমাৰ কাৰেণ্ট ডিভিজন ৰুল বাকি কেচিএল কেভিএলখিনিতো মই ডিছকাছ কৰিছিলোঁৱে ক্লাছত ভালকে চ' কেচিএল কেভিএল প্লাছ মাইনাছ যিটো আমাৰ সেই আছিল কেচিএল আৰু কেভিএল ৰুল সেই ৰুলটো এপ্লাই কৰিলে হ'ল খালি ইজিলি কেনেকৈ সলভ কৰিম এইটো মই ডিছকাছ কৰিম নেক্সট দিনা ভল্টেজ ডিভিজনটোৰ বাকি ইলেক্ট্ৰমেগনেটিক ৱেভৰ কুৱেশ্যন চাবা সেইকেইটা মনত ৰাখবা ফ্ৰিকুৱেঞ্চি কেইটা মানে কোনটো ৰেঞ্জত কি ৱেভ থাকে লাইক মাইক্ৰ'ৱেভৰ ফ্ৰিকুৱেঞ্চি কিমান হয় বা ৰেডিঅ' ৱেভৰ ফ্ৰিকুৱেঞ্চি কিমান হয় ইয়াৰ পৰা কুৱেশ্যন দিব পাৰে মানে কেনেকৈ দিব পাৰে লাইক চাপ'জ কেইটামান ফ্ৰিকুৱেঞ্চি দিছি চ' কৈছে হুইচ ওৱান ইন দ্য ৰেঞ্জ অফ মাইক্ৰ'ৱেভ ৰিজন অৰ হুইচ ওৱান ইজ দ্য ৰেঞ্জ অফ ৰেডিঅ' ৱেভ ৰিজন সেনেহেন কুৱেশ্যন আহিব পাৰে ইলেক্ট্ৰমেগনেটিক ৱেভৰ পৰা বা ইলেক্ট্ৰমেগনেটিক ৱেভৰ পৰা বেছিকৈ কুৱেশ্যন আহে এইটাও আমাৰ যি কেইটামান ভেলু আছিল লাইক c is equal to 1/√μ0 ε0 এই দি কোনটো কাৰেক্ট ধৰিব পাৰে বা কেতিয়াবা চাবা চি নেদি ভিও দি দিব পাৰে এনি মিডিয়াম আৰু তাতে কিন্তু মোৰ মিউ এপচাইলন হ'ব লাগিব কাৰণে এই দুটা দিয়া থাকব আমাৰ এনে ভাব আছে যে চি হলি মিউ নট এপচাইলন চ' আমি এইটোত কাৰেক্ট মাৰিম কিন্তু ভি দিয়া আছে ভি মানে হৈছে স্পীড ইন এনি মিডিয়াম যিকোনো মিডিয়ামত এইটো হৈছে আমাৰ ইন ভেকিউম চ' এনেহেনকে মানে অলপ উল্টা পাল্টা কুৱেশ্যন দিব পাৰে লাইক মিউ এপচাইলন অন মিউ নট এপচাইলন কোনটো হ'ব আগত ভেৰিফাই কৰবা যে মোক চি দিয়া আছে না ভি দিয়া আছে এনেহেন কুৱেশ্যন আমাৰ আহিব পাৰে